গুৱাহাটীৰ পাণ্ডুপৰ্টত অনুষ্ঠিত হোৱা প্ৰতিমা বিসৰ্জনৰ কাৰ্যসূচীৰ আজি দ্বিতীয়টো দিন অৰ্থাৎ অন্তিমটো দিন আৰু আজিৰ দিনটোতো যথেষ্ট পূজা কমিটিয়ে প্ৰতিমা বিসৰ্জনৰ বাবে ওলাই আহিছে। এই মুহূৰ্তত মই পাণ্ডুপৰ্টৰ চৌহদত উপস্থিত আছোঁ। দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে। সকলোৱে দেৱীক বিদায় দিয়াৰ বাবে এনেধৰণে ওলাই আহিছে আৰু দৃশ্যাংশসমূহ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে আচলতে এনেধৰণে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু এগৰাকী আমি জুবিন ফেন তেখেত আহিছে, জুবিনদাৰ বেশত আহিছে। মই অকণমান তেখেতৰ লগতে কথা পতাৰ চেষ্টা কৰিছোঁ। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। মোৰ নাম সুনন্দ ডেকা, জুবিন ফ্ৰেণ্ড, জুবিন লাভাৰ্ছ, জয় জুবিন দা। মই বহুত ভাল পাওঁ তেখেতৰ যিমান অসমত গুৱাহাটীত যিমান প্ৰগ্ৰেম হয় মই যেনেকৈ যাওঁ খোজকাঢ়ি পালে খোজকাঢ়ি যাম, গাড়ী লৈ গ'লে গাড়ী লৈ যাম। কিন্তু মই যিহেতু জুবিনদাবিহীন এইবাৰ প্ৰথমটো পূজা আৰু তেনেধৰণৰ উৎসাহ উদ্দীপনা ক'তো দেখিবলৈ পোৱা যোৱা নাই, কিন্তু নিয়ম মাফিকভাৱে পূজা উদযাপন হৈছে এইবাৰ। পূজাটো ভালেই হৈছে। মই কামাখ্যা কলনীত মানে অৰ্থাৎ মালিগাঁও পাণ্ডু কামাখ্যা কলনী মোৰ ছাৰ আছে সুবীৰ ঘোষ, ছাৰে অলপমান সেয়া কৰিছে। এই দুৰ্গা মণ্ডপ কৰিছে, আপোনালোকে দেখা পাইছে কামাখ্যা কলনীত। এই দুৰ্গা পূজাটোত মই আহিছোঁ, কিন্তু মোৰ বহুত ভাল লাগিছে। কিন্তু কিয় মই জুবিনদাৰ কাৰণে বহুত ফ্ৰেণ্ড আৰু আপোনালোকে জানে, আৰু মোৰ ছ'চিয়েল মিডিয়াত বহুত কিবা কিবি হৈছে, আপোনালোকে হেৰি চালে গম পাব। কিন্তু মই জুবিন ফ্ৰেণ্ড, জুবিন লাভাৰ, এয়া আমি দেখুৱাইছোঁ তেখেত জুবিন ফেন আৰু জুবিনদাৰ স্মৃতিত তেখেতে এনেধৰণে আহিছে আৰু আমি দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এই যিটো মূল পথ, এই পথেৰে বাহনসমূহ যাবলৈ দিয়া হৈছে প্ৰতিমা বিসৰ্জনৰ বাবে আৰু ইয়াতে যাতে কোনো ধৰণৰ খামখিয়ালিৰ সৃষ্টি নহয়, কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এয়া মূল কাৰ্যালয়ৰ সন্মুখত বিভিন্ন যি পূজা কমিটি আছে, পূজা কমিটিসমূহে তেওঁলোকে কাৰুকাৰ্য দেখুৱাইছে, কাৰণ কেইবাটাও পুৰস্কাৰ ঘোষণা কৰা হয় এই সময়ছোৱাত আৰু তেখেতসকলৰ এই যি প্ৰদৰ্শন, সেই প্ৰদৰ্শনৰ ভিত্তিত পুৰস্কাৰ প্ৰদান কৰা হয়। আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাণ্ডুপৰ্টৰ দৃশ্যাংশ আৰু পাণ্ডুপৰ্টত এনেধৰণে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। অন্যফালে যদি চাই তেতিয়াহ'লে অসমৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিনদাৰ প্ৰতিচ্ছবি এখন আছে আৰু সেই প্ৰতিচ্ছবিতেই মাল্যাৰ্পণ কৰি সকলোৱে স্মৰণ কৰিছে, সকলোৱে জুবিনদাক স্মৰণ কৰিছে, শ্ৰদ্ধা জ্ঞাপন কৰিছে। আনফালে মূল পথ আৰু এই মূল পথেৰে লৈ যোৱা হৈছে দেৱী মাক অশ্ৰুসিক্ত নয়নেৰে আজিৰ দিনটোত বিদায় দিবৰ বাবে ওলাই আহিছে। কালিৰ দিনটোত কেনেধৰণৰ পৰিৱেশ আছিল আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ। কালিৰ দিনটোত প্ৰায় 65খনকৈ পূজা কমিটিয়ে প্ৰতিমা বিসৰ্জন দিছে আৰু আজিৰ দিনটোত অৰ্থাৎ দুটা দিনত প্ৰায় শতাধিক পূজা কমিটিয়ে প্ৰতিমা বিসৰ্জন দিব বুলি আশা প্ৰকাশ কৰা হৈছে। বিভিন্ন যিসকল লোক আছে অকণমান আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম। কালিৰ দিনটোতো কেইবাখনো প্ৰতিমা বিসৰ্জন দিয়া হৈছে, আজি কেনেধৰণে চলিছে গোটেই? আজি কালিৰ দিনটো আমি 65খন প্ৰতিমা বিসৰ্জন অলৰেডি কৰিলোঁ। আজি আমাৰ টাৰ্গেট আছে 35, যে এতিয়ালৈকে আমি 20-21জন ঠাকুৰ এতিয়ালৈকে বিসৰ্জন দিয়া হৈছোঁ। ইয়াৰ পক্ষৰ পৰা মই পাণ্ডুঘাটৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ লগত জড়িত থকা জিলা প্ৰশাসন, চিভিল ডিফেন্স বা পাণ্ডুঘাটৰ কমিটি আৰু আমাৰ জিলা প্ৰশাসন সকলক পাণ্ডুঘাটৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। জয় জুবিন দা, জয় জুবিন দা। এনেধৰণে আমি পাণ্ডুপৰ্টৰ দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। পাণ্ডুপৰ্টত বৰ্তমানো বিসৰ্জন পৰ্ব চলি আছে, যিহেতু ঐতিহ্যমণ্ডিত পাণ্ডুঘাটত প্ৰতি বছৰে দুদিনীয়া কাৰ্যসূচীৰে বিসৰ্জন পৰ্ব চলে আৰু আজিতো দ্বিতীয়টো দিন অৰ্থাৎ অন্তিমটো দিন। আজিও নিশাৰ ভাগলৈকে এই যি বিসৰ্জন পৰ্ব সেয়া চলিব আৰু বিসৰ্জন পৰ্ব উপভোগ কৰিবৰ বাবে অৰ্থাৎ মাৰ বিদায় এই অনুষ্ঠান উপভোগ কৰিবৰ বাবে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে। আমি সেই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অজস্ৰ লোক এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু তেওঁলোকে অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিদায় দিছে। এবছৰৰ বাবে যিহেতু মাক বিদায় দিব আৰু বিদায় দিয়াৰ বাবে এনেধৰণে ওলাই আহিছে।
এক লোকে লোকাৰণ্য পৰিৱেশ বৰ্তমান পাণ্ডু ঘাটত দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোতো শতাধিক পূজা কমিটিয়ে প্ৰতিমা বিসৰ্জন দিব আৰু এই মুহূৰ্ততো কেইবাখনো পূজা কমিটি আহি উপস্থিত হৈছে। এই যিটো মূল পথ এই পথেৰে তেওঁলোকৰ বাহনসমূহ যাবলৈ দিয়া হৈছে। আৰক্ষী প্ৰশাসনৰ লোকসকল কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। এই যিটো পথ আছে এই পথেৰে মূল বাহনসমূহ যাবলৈ দিয়া হৈছে। এই যিটো বেৰিকেড আছে সেই বেৰিকেডৰ ভিতৰত কোনো বিশেষ লোকক সোমাবলৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কোনো লোকক তাত প্ৰৱেশ ল'বলৈ দিয়া হোৱা নাই। সমিতিৰ কেৱল 5জনকৈ সদস্যকে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো চলিছে আমি জনাৰ চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত দৃষ্টান্ত দেখুৱাইছোঁ। কেনেকুৱা ধৰণে চলিছে আজিৰ দিনটো, দ্বিতীয় দিন আজি? আমি কালিৰ পৰাই ইয়াত আছোঁ আৰু আমি আজি 2013 চনৰ পৰাই আমি ইয়াত। আজিৰ দিনটো বহুত ভাল। আজি ৰাতি আজিতো আৰু বিসৰ্জন নহয়, আজিয়ে লাষ্ট। আৰু পাণ্ডুঘাটৰ কথা ক'বই নালাগে। বিশেষকৈ আমি জুবিনদাৰ কাৰণে বহুত দুখিত। অন্যবাৰ আৰু ফূৰ্তি হয়, এইবাৰ এনেকুৱা ডিজে দিবলৈ দিয়া নাই। সেইকাৰণে মানে আমি জুবিনদাৰ কাৰণে বহুত দুখিত। আমাৰ এই মঞ্চ সদায় ধুনীয়া হৈ থাকে আৰু পাণ্ডুঘাটৰ নিচিনা ক'তো এনেকুৱা বিসৰ্জন কমিটি পাণ্ডুঘাটৰ নিচিনা বিসৰ্জন কমিটি নাই। আৰু এই ঘাটত যি ধুনীয়াকৈ বিসৰ্জন হয়, এনেকুৱা বিসৰ্জন কোনো আৰু মেইনটেনেঞ্চ আমাৰ কমিটিৰ মেইনটেনেঞ্চ বহুত ভাল। আপোনালোকে নিজেও গম পাইছে চাগৈ। এনেধৰণে বিসৰ্জন পৰ্ব চলি আছে। যিহেতু কালিৰ দিনটোতো 65খনকৈ পূজা কমিটিয়ে বিসৰ্জন দিছে, আজিও তেনেধৰণে চলি আছে। কেনেকুৱা ধৰণে গোটেই ব্যৱস্থাপনা চাই? ব্যৱস্থা বহুত ভাল হৈছে। কালিতো 65 আমি কমপ্লিট কৰিছোঁ আৰু শান্তি পৰিৱেশভাৱে হৈছে। যিমান হ'লেও আমাৰ এই ঢোলটো ভগৱানৰ হয়, বজাবই লাগিব, কিন্তু জুবিনক লৈ কিনে আমাৰ গীত মানে গান ডিজে এইবোৰ নাই আৰু খুব শান্তিভাৱে হৈ আছে। আৰু আমি চবকে এটাই কথা ক'ব বিচাৰিম, যদি আমি আৰু চবতকৈ প্ৰথম কথা, আমাক পূজা চব বছৰ আহি থাকিব, হয় নহয়? মা দুৰ্গাৰ আশীৰ্বাদত আমাৰ জুবিনদাক ন্যায় লাগে। চবতকৈ আগৰ কথা, আমি জুবিনৰ কাৰণে যুঁজিব পাৰিম। জয় আই অসম, জয় জুবিনদা। আৰু এই যি পাণ্ডু বিসৰ্জনস্থলী, তেওঁলোকে সকলোৰে দাবী আচলতে জুবিন দাই যাতে ন্যায় পায়, জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যুঁজখনত তেওঁলোকক যাতে অগ্ৰণী ভূমিকা ল'ব পাৰে, সকলোৱে তাকে আশা কৰিছে। অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু পাণ্ডুৰ বিসৰ্জন ঘাট বুলি ক'লে এটা ইয়াতে বিশেষ ৰূপ দেখিবলৈ পোৱা যোৱা নাই, কিন্তু এইবাৰ যিহেতু এই জুবিন দাৰ মৃত্যুৰ বাবে, জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ বাবে তেনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যোৱা নাই। লোকে লোকাৰণ্য হয়, কিন্তু তেনেধৰণৰ পৰিৱেশ এইবাৰ দেখিবলৈ পোৱা যোৱা নাই। হয়, এইবাৰ এটা আমি সকলোৱে গম পাওঁ, যোৱা 19 তাৰিখে এটা দুখজনক এটা ঘটনা হৈ গ'ল। জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। জুবিন দা সদায় আমাৰ মনত থাকিব। তাৰ বাবে এইবাৰ আমাৰ পাণ্ডু বিসৰ্জন ঘাটে এটা যিখিনি আমাৰ প্লেনিং আছিলে গোটেইখিনি বাতিল কৰিছে। বাতিল কৰি এটা শান্তিপূৰ্বকভাৱে যাতে মাৰ যিহেতু পূজা হৈছে, বিসৰ্জন কৰিব লাগিব, সেই বিসৰ্জনৰ যাতে সকলোৰে ভালে কুশলে বিসৰ্জন হৈ যায়, তাৰ বাবে জাষ্ট বিসৰ্জনটো আয়োজন কৰা হৈছে। যেনেকৈ পূৰ্বত যেনেকৈ আমাৰ প্ৰাইজবিলাক দিয়া থাকে, সেই প্ৰাইজবিলাক এইবাৰ দিয়া হোৱা নাই, চব বাতিল কৰা হৈছে। কোনো ধৰণৰ প্ৰাইজ নাথাকে। প্ৰতি বছৰ ইয়াতে এণ্টাৰটেইনমেণ্টৰ কাৰণে ইয়াতে গানৰ ব্যৱস্থা থাকে, সেইখিনিও এবাৰ বাতিল কৰা হৈছে, যাতে জাষ্ট যিখিনি পূজা হৈছে যাতে সকলোৰে ভালে কুশলে বিসৰ্জনবিলাক হয়, তাৰ বাবে অকল বিসৰ্জনটো এবাৰ আয়োজন কৰা হৈছে। এইবাৰ কেৱল বিসৰ্জনৰ যি আধ্যাত্মিক ৰীতি নীতি, সেই আধ্যাত্মিক ৰীতি নীতিৰে সকলো সমাপন কৰা হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই দৃশ্যাংশ যে বৰ্তমানো কেইবাখনো পূজা কমিটি আহিছে আৰু তেওঁলোকে দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে ওলাই আহিছে। আমি দৃশ্যাংশসমূহ দেখুৱালোঁ, লগতে লোকসকলৰ মন্তব্যও জনাবলৈ চেষ্টা কৰিলোঁ। এয়া আন এখন পূজা কমিটি আহিছে আৰু পূজা কমিটিৰ বিসৰ্জন দিয়াৰ বাবে ওলাই আহিছে। আমি দৃশ্যাংশসমূহ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। আৰু এনেধৰণে পাণ্ডু পৰ্টত চলিছে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী, অন্তিম দিনৰ কাৰ্যসূচী। আৰু আজিৰ দিনটোত অৰ্থাৎ দুয়োটা দিনত মিলাই প্ৰায় শতাধিক পূজা কমিটিয়ে ইয়াতে বিসৰ্জনত অংশগ্ৰহণ কৰিব, অৰ্থাৎ প্ৰতিমা বিসৰ্জন দিব। বৰ্তমান দ্বিতীয় দিনৰ কাৰ্যসূচী সুকলমে চলি আছে। নিশাৰ ভাগলৈকে এই বিসৰ্জন পৰ্ব চলিব। ইতিমধ্যে সকলো জ্ঞাত যে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন দাক হেৰুৱাই সকলো মৰ্মাহত, যাৰ বাবে ইয়াতে বিশেষ কাৰ্যসূচীৰ পৰা বিৰত আছে বিসৰ্জন সমিতি প্ৰশাসন। কাৰণ প্ৰতি বছৰে এই দুদিনীয়া কাৰ্যসূচীত বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, ডিজে হয়, তেনেধৰণৰ কাৰ্যসূচী এইবাৰ বাতিল কৰা হৈছে। খুব নিয়মমাফিকভাৱে এই বিসৰ্জন পৰ্ব এইবাৰ চলিছে পাণ্ডু পৰ্টত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।